জুবিন দাৰ উদাহৰণ দিওঁ। জুবিন দায়ে কি কৰি আছিলে বা কি কৰি থৈ গ'ল সেই বস্তুখিনি কিন্তু মানুহে অনুভৱ কৰিছে বেছিকৈ এতিয়া। সেই জীয়াই থাকোঁতে তেওঁৰ সেই ক্ৰাফ্টটো কোনো AI যুগ বুলি আমি ক'ম। চ' মোৰ লাগে কি চবৰে এটা এটা ডৰ আহে হা। এতিয়া যিহেতু চব বস্তু অট'মেটেড হৈ গৈছে, হাতৰ ক্লিকতে ফোন বুক হৈ যায়, ঘৰ বুক হৈ যায়, প্ৰপাৰ্টি বুক হৈ যায়। টু একচুৱেলি ট্ৰাই টু ষ্ট্ৰাইক এ কৰ্ড উইথ কি চলি আছে, যুগখনত কি চলি আছে। NBC জুৱেল চেণ্টাৰ স্মাৰ্ট লাৰ্ণিঙৰ তৰফৰ পৰা আটাইলৈকে নমস্কাৰ। আশা কৰোঁ সকলো কুশলে আছে নিশ্চয়। নৱচেতনাৰ অন্য এটা পাৰ্টলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ সন্মুখত আজি আছে কেৱল অসমৰে নহয়, কেৱল দেৰগাঁৱৰে নহয়, ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত পৰিচিত বা চিনাকি এটি নাম গীতাঞ্জলি ভৰালী বা। গতিকে বাক আমাৰ নৱচেতনাৰ অন্য এটা অংশলৈ স্বাগতম জনাইছোঁ। লগতে স্মাৰ্ট লাৰ্ণিং পৰিয়ালৰ তৰফৰ পৰা পোনপ্ৰথমে আপোনাক অভিনন্দন আৰু শুভকামনা জনাইছোঁ। আন্তৰিক শুভকামনা হৃদয়ৰে। আচলতে এই শুভকামনা বা অভিনন্দন কিয় জনাইছোঁ পোনপ্ৰথমে আপোনালোকে নিশ্চয়কৈ জানিবলৈ পাব বা নিশ্চয় বহুতে জানে। তথাপিতো আমি এই কথাটো শেষলৈকে ৰাখিছোঁ, গতিকে চাই থাকিব নৱচেতনা। আৰু বাৰ বিষয়ে ইতিমধ্যে কৈছোঁৱেই বা প্ৰায় সকলোৱে জ্ঞাতই, তথাপিতো বাৰ মুখেৰে আজি বাৰ পৰিচয় জানিম আমি, আৰু লগতে জানিম বাৰ ল'ৰালিৰ কালৰ পৰা বৰ্তমানলৈকে যি যাত্ৰা সেই বিষয়েও বা সন্মান আপোনাৰ মুখেৰে ৰাইজক। বহুত বহুত ধন্যবাদ মোক এই সুযোগটো দিয়াৰ কাৰণে নেত্ৰজ্যোতি। নমস্কাৰ, মোৰ সম্পূৰ্ণ নামটো হৈছে গীতাঞ্জলি ভৰালী। মই দেৰগাঁও গোলাঘাট ডিষ্ট্ৰিক্টৰ ছোৱালী। আৰু নেত্ৰয়ে যিহেতু কৈছে মোৰ ল'ৰালি কালৰ পৰা মোৰ প্ৰফেচনেল লাইফলৈ কেনেকুৱা এটা জাৰ্ণি আছিলে, কেনেকুৱা এটা যাত্ৰা আছিলে সেইটোৰ বিষয়ে ক'বলৈ। চ' মই ষ্টাৰ্ট কৰিম মোৰ স্কুলৰ পৰাই। মই মোৰ স্কুলিং ষ্টাৰ্ট কৰিছোঁ যদি মই প্ৰি প্ৰাইমেৰী স্কুলৰ পৰা বুলি কওঁ, তেতিয়াহ'লে মই প্ৰি প্ৰাইমেৰী স্কুল ষ্টাৰ্ট কৰিছোঁ টাইনি টচ বুলি। টাইনি টচ বুলি এখন স্কুল আছে দুলীয়াজানত। সেইখন একচুৱেলি লেডিজ ক্লাব অফ অইল ইণ্ডিয়া লিমিটেডৰ স্কুল হয়। তাতে মই মোৰ নাৰ্চাৰী KG1 KG2 পঢ়িছিলোঁ। তাৰপিছত মই কেন্দ্ৰীয় বিদ্যালয় দুলীয়াজানত ক্লাছ 1ৰ পৰা 12লৈকে পঢ়িলোঁ। তাতে মই ক'ম যে মই বহুত এজ এন ইণ্ডিভিজুৱেল বহুত অ'পেন আপ হ'লোঁ। বিকজ সেই স্কুলখনত যিহেতু ষ্টেণ্ডাৰ্ড 1ৰ পৰা ষ্টেণ্ডাৰ্ড 12লৈকে আছিলে, তো আমি বহুত ডিফাৰেণ্ট এজ গ্ৰুপৰ ল'ৰা ছোৱালী একেলগে চব এক্টিভিটিজ কৰিছিলোঁ। লাগিলে সেইটো এছেম্বলি হওক, কাৰিকুলাৰ এক্টিভিটিজ হওক বা পঢ়াৰ লগত ৰিলেটেড এক্টিভিটিজ হওক। তাৰপিছত মই স্কুলিং কমপ্লিট কৰাৰ পিছত নিজৰ গ্ৰেজুৱেশ্যন কৰিলোঁ। মই BSc বায়'টেকনলজি কৰিলোঁ ৰাজস্থান ইউনিভাৰ্চিটিৰ পৰা। জয়পুৰত থাকি মই 3 বছৰ থাকিছিলোঁ। তাৰপিছত গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত মই পুনে ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ্ছ ইন ইংলিছ কৰিলোঁ। সেইটো 2 বছৰীয়া কোৰ্চ আছিলে। তাত সেইখিনি কমপ্লিট কৰাৰ পিছত আকৌ মই MPhil ইন ইংলিছ কৰিলোঁ পুনেতে। চ' আপুনি ক'ব পাৰে যে অভাৰঅল মই 7 বছৰ পুনেত আছিলোঁ। পুনেতে মই মোৰ প্ৰথম চাকৰিও পাইছোঁ বুলি ক'ব পাৰি। অৰ্কিডছ ইণ্টাৰনেশ্যনেল স্কুল বুলি এখন স্কুল আছিলে, তাৰে আম্বেগাঁও ব্ৰাঞ্চত মই এজ এ ইংলিছ টিচাৰ ফাৰ্ষ্ট মোৰ চাকৰি সেইটো। 1 year চাকৰি কৰিলোঁ এজ এ ইংলিছ টিচাৰ। বাট somehow I felt that's not my cup of tea, because মই যেতিয়া পঢ়িও আছিলোঁ মই সদায় আচলতে ফেশ্বন জগতখনৰ লগত বহুত ইনক্লাইনেশ্যন ফিল কৰিছিলোঁ নিজৰ, যিহেতু এটা নিজৰো বহুত সৰু পৰাই ৰুচি আছিলে। সেইকাৰণে মই যিহেতু মই ইংলিছ লিটাৰেচাৰৰ পৰা ডিগ্ৰীখিনি ল'লোঁ, কিন্তু মই এনেকুৱা একাডেমিক্সত যাবলৈ বা মোৰ লেকচাৰ হ'বলৈ, প্ৰফেচৰ হ'বলৈ সেই লাইনটোৰ প্ৰতি মোৰ ৰুচি নাছিলে। মই সদায় নিজকে ৰাইটিং লাইনত বেছি ভাবিলোঁ। চ' সেইকাৰণে তেনেকেই চাওঁতে মেলোঁতে লাষ্টত মই যেতিয়া মাষ্টৰণী চাকৰি যেতিয়া মোৰ 1 year কৰিলোঁ শেষ হ'ল, তাৰপিছত মই মিন্ত্ৰাৰ লগত কাম কৰিলোঁ। তেওঁৰ হেডকোৱাৰ্টাৰ্ছ আছিলে বেংগলোৰত। তাৰপিছত মই মিন্ত্ৰাৰ লগত ঠিক 3 বছৰ জড়িত হৈ পেলাই সিহঁতৰ এটা প্ৰজেক্ট আছিলে যাৰ নাম আছিলে মিন্ত্ৰা পাৰ্চনেল ষ্টাইলিং প্ৰজেক্ট বুলি। সেই প্ৰজেক্টটো এণ্টায়াৰলি এণ্ড টু এণ্ড মই লিড কৰিলোঁ। এজ ইন তাৰ যিখিনি অপাৰেশ্যনছ, তাৰ যিখিনি বিজনেছ ডেভেলপমেণ্ট, তাত যিখিনি আমি মানুহ হায়াৰিং কৰোঁ, অনবৰ্ড কৰোঁ, সেইখিনিৰ পৰা লৈ পেলাই আল্টিমেটলি ক্লাইণ্ট ডেলিভাৰীলৈকে গোটেই প্ৰচেছখিনি মই চাইছিলোঁ। তো তেনেকৈ মিন্ত্ৰাত 3 বছৰ কাম কৰাৰ পিছত মই আকৌ এটা সুযোগ পালোঁ ষ্টাইল বাডি বুলি এটা কোম্পানী আছে, ষ্টাইল বাডীৰ লগত কাম কৰিবলৈ। সেই ষ্টাইল বাডীৰ হেডকোৱাৰ্টাৰ আছে ছিংগাপুৰত, কিন্তু সিহঁতৰ মেইন ইণ্ডিয়াত বেছটো আছে গুৰগাঁৱত।
তো তেহেঁতৰ লগতো মই 6-7 মাহমান কাম কৰিলোঁ। তাৰপিছত কিন্তু মই আৰু এটা অপৰচুনিটি পালোঁ, সাগৰ মেহৰা বুলি এজন দিল্লী বেছড ডিজাইনাৰ আছে, তেওঁৰ এজ এ ফেশ্বন ষ্টাইলিষ্ট আৰু PR এণ্ড মাৰ্কেটিং চম্ভালিবলৈ মই পালোঁ। তেতিয়াই মই ভাবোঁ যে মোৰ সেই দুৱাৰখন বেছি ভালকৈ খোল খালে, যিহেতু মই সদায় ফেশ্বনৰ ৱৰ্ল্ডত যাবলৈ বিচাৰিছিলোঁ। চ' এইটো এটা বহুত ধুনীয়া গেট অপেনিং অপৰচুনিটি আছিলে মোৰ কাৰণে। আচলতে কথাতে কয়, যদি আমি মনৰ পৰা বা অন্তৰৰ পৰা কিবা এটা বিচাৰি থাকো, নিশ্চয় এদিন নহয় হয়, কেতিয়াবা দেৰি হয়, কিন্তু নিশ্চয়কৈ পোৱা যায়। এইখিনিতে এটা কথা ভাবিছোঁ, আমি যিহেতু কথাখিনি পাতিম, আপোনাৰ যিহেতু ফ্ৰেণ্ড চাৰ্কুলৰ মাজত জানিব পাৰিছোঁ বা আপোনাৰ কথাৰ পৰা গম পাইছোঁ যে আপুনি কেৱল অসমতেই নহয়, ভাৰতবৰ্ষৰ ভিন্ন ঠাই ঘূৰিছে বা ভিন্ন ঠাইত থাকিছে, কাম কৰিছে। গতিকে এইখিনি কৰোঁতে আপোনাৰ বাহিৰৰ ফ্ৰেণ্ড চাৰ্কলটো আছে, যিহেতু Yes. তেওঁলোকে হয়তো অসমীয়া অঁ, বুজি পাবলৈ হয়তো বহুতে টান পায়। অসুবিধা পাব পাৰে। গতিকে আমাৰো সুবিধা হ'ব, তেওঁলোকৰো যিহেতু সুবিধা হ'ব। গতিকে আপোনাৰ এটা ইণ্টাৰভিউ হৈছে, আজি তেওঁলোকে চাবলৈ পালে বা বুজিব পাৰিলে হয়তো আৰু ভাল পাব। গতিকে আমি মাজে সময়ে কথা কিছুমান হিন্দীটো পাতিম, অসমীয়াটো পাতিম। গতিকে দায়-দোষ নধৰিব ৰাইজে, যিহেতু দুয়োখন সমাজ আমি যদি সামৰি ল'ব পাৰোঁ, হয়তো আৰু কিছু লোক লাভান্বিত হ'ব বুলি ভাবিছোঁ, বা ছাত্ৰ-ছাত্ৰীসকল লাভান্বিত হ'ব। যিহেতু আপোনাৰ এই যাত্ৰাত বহুখিনি সংগ্ৰাম আছে, বা আপোনাৰ এই যাত্ৰাত বহুখিনি ঘাত প্ৰতিঘাত আছে। এই ঘাত প্ৰতিঘাত হওক বা আপোনাৰ যিখিনি কৰ্মৰ স্পৃহা, সেই স্পৃহাই আন এজনক যিহেতু প্ৰেৰণা দিব বা উৎসাহ দিব। গতিকে আপুনি হিন্দীতো কিছুমান কথা ক'ব পাৰিব। নিশ্চয়। গতিকে এতিয়া আমি এইখিনিতে জানিবলৈ পালে সুখী হ'ম যে আপুনি সেই দুলীয়াজানত আপোনাৰ ল'ৰালি কালটো আৰম্ভ কৰি যে বৰ্তমান গুৰগাঁৱলৈকে লৈ যোৱাৰ ক্ষেত্ৰত আপুনি বিভিন্ন ঠাই ঘূৰিছে, বিভিন্ন ঠাই দেখিছে, ভিন্ন মানুহ লগ পাইছে। আপোনাৰ সেই ঠাইখিনিৰ প্ৰতি আকৰ্ষণটো এতিয়াও বেছি নে আপোনাৰ অসমখনত প্ৰতি আকৰ্ষণটো বেছি, কওকচোন বাৰু। মই ক'ম যে সেইটো এটা মিক্সড ফিলিং বুলি ক'ম। নিশ্চয় যেতিয়া মই অসমৰ জীয়ৰী, মোৰ অসমৰ কাৰণে এটা ইনক্লাইনেশ্যন সদায় থাকিব। সদায় মই ক'ম যে তুলনা কৰিবলৈ গ'লে সেইটো ৰাইট নবহিব, বিকজ এই জেগাখিনিৰ এটা বেলেগ মোৰ লাইফত ৰিমাৰ্ক আছে, আৰু সেই জেগাখিনিৰ এটা বেলেগ লাইফত ৰিমাৰ্ক আছে। কিন্তু মই এইটোৱে ক'ম যে বহুত কথা নতুন শিকিবলৈ পালোঁ, বহুত কথা নিজৰ বুজিবলৈ পালোঁ, আৰু সেইটো চাগে সম্ভৱ নহ'লহেঁতেন যদি মই অকল ইয়াতে থকা হ'লে, নিজৰ মানুহখিনিৰ মাজত থকা হ'লে। মই বহুত বেলেগ বেলেগ কমিউনিটিজৰ মাজত গ'লোঁ, আৰু সেইকাৰণে মোৰ লাগিছে মই অন এন ইণ্ডিভিজুৱেল লেভেল, অন এ হিউমেন লেভেল মানুহবোৰক বেছি ভালকৈ বুজি পালোঁ, বা কথাবোৰ বেছি ভালকৈ বুজি পালোঁ। হয়, কথাতে কয় যে নানা দেশ ঘূৰে যি নানা কথা শিকে। গতিকে আপুনি কেতিয়াবা তুলনা কৰি চাইনে, আমাৰ অসমত এইটো হোৱা হ'লে বা সেই তাত যিটো ব্যৱস্থা আছে, যিকোনো ঠাইতে আপুনি যিহেতু বহুত ঠাই ঘূৰিছে, তাৰ ঠাইবিলাকৰ তুলনাত অসমত কিবা আৰু অন্য কিবা ক্ষেত্ৰত যে এনেকুৱা এইটো ইয়াত পোৱা হ'লে ভাল আছিলে, বা এইটো এনেকুৱা হোৱা হ'লে তাত মই এই বস্তুটো বহুত অবজাৰ্ভ কৰোঁ। মোৰ এনেকুৱা লাগে যে আমাৰ ইয়াৰ যিখিনি ল'ৰা ছোৱালী, সেইখিনি একচুৱেলি বহুতেই টেলেণ্টেড হয় বেলেগ জেগাৰ মানে আপুনি তুলনাত। কিন্তু ইয়াত কেলে নিজৰ জেগাকনৰ পৰা বেলেগ এটা জেগালৈ মুভ আউট কৰিব লাগে, বিকজ ইয়াত ইয়াৰ ইকনমিটোৱে বা ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰটোৱে বা ইয়াৰ এডমিনিষ্ট্ৰেশ্যনখিনিয়ে সেইখিনি ফেচিলিটি একচুৱেলি সেই প্ৰিভিলেজখিনি দিব নাই পৰা, যিটো কাৰণে যিবোৰ ইয়াত বহুত প্ৰফেচনেল মানুহ আছে নিজৰ নিজৰ লাইনত, নিজৰ নিজৰ ছেগমেণ্টত, সেই প্ৰফেচনেল মানুহখিনি আচলতে যিখিনি নিজে আয়ত্ব কৰিলে, সেইখিনি এক্সিকিউট কৰিবলৈ ইয়াত সেই প্লেটফৰ্মটোৱে নাই। সেই প্লেটফৰ্মটো নাইকিয়া কাৰণে আচলতে বাহিৰলৈ আমি ঢাপলি মেলিবলগীয়া হয়। কিন্তু সেইখিনি যদি ইয়াত প্ৰভাইড কৰিব পাৰে, মই নিশ্চয় এইটো কথা ক'ব পাৰোঁ যে মানে আমিও আমাৰ ফালৰ পৰা বহুত জোৰ দিব পাৰিম, আৰু অসমখনো বহুত আগলৈ যাব পাৰিব সেই দিশবোৰত। আৰু এইখিনিতে এটা কথা, যিহেতু আপুনি ল'ৰালিৰ কালৰ পৰা বৰ্তমান এই যি পৰ্যায়ত আছেগৈ, সেই পৰ্যায় পাবলৈ আপোনাৰ যথেষ্টখিনি সংগ্ৰাম কৰিবলগীয়া আছে। যিহেতু ফেশ্বন ডিজাইনৰ ক্ষেত্ৰখনত বুলিয়েই নহয়, কেৱল কিছুমান এনেকুৱা ক্ষেত্ৰ আছে যিবিলাকক মানুহে পোনপ্ৰথমে অগ্ৰাধিকাৰ দিবলৈ নিবিচাৰে, বা ছোৱালী এজনী ঘপককৈ এনেকুৱা এখন জগতলৈ এৰি দিবলৈ নিবিচাৰে। আজিও কেৱল তেতিয়া দিনত বুলিয়ে নহয়, আজিও এনেকুৱা কিছুমান আছে যে ছোৱালীজনীয়ে ইচ্ছা কৰিলেও বা মানুহজনে ইচ্ছা কৰিলেও কৰিবগৈ নোৱাৰে, বা
ঘৰৰ বিপৰীতে গৈ বা সংসাৰখনৰ বিপৰীতে গৈ কিছুমান কাম কৰিবগৈ নোৱাৰে। গতিকে এই ক্ষেত্ৰত আপোনাৰ যাত্ৰাটো কেনেকুৱা আছিলে বা আপুনি তেওঁলোকৰ কাৰণে কি মেছেজ দিব? মই মোৰ পাৰ্চনেল লাইফত ইমান এই ক্ষেত্ৰৰ ওপৰত প্ৰব্লেম পোৱা নাছিলোঁ, যিহেতু মোৰ মাদাৰ ফাদাৰ বহুত অ'পেন মাইণ্ডেড আছিলে আগৰ পৰাই। সেইকাৰণে মই যেতিয়াও এই লাইনটো চুজ কৰিছোঁ, মোৰ বেলেগকৈ সিহঁতক বহি পেলাই বুজাবলগীয়া নাই হোৱা বা কনভিন্স কৰিবলগীয়া নাই হোৱা। কিন্তু এইটো আপুনি যিটো কথা কৈছে সেইটো মই কমপ্লিটলি এগ্ৰী কৰোঁ। কেলে মোৰ লগৰ যিখিনি ফ্ৰেণ্ড চাৰ্কেল, সিহঁতৰ পৰা মই এই কথাবোৰ বহুত শুনিছোঁ যে সিহঁতি বহুত ঘৰত ষ্ট্ৰাগল কৰিবলগীয়া হৈছে বা বুজাবলগীয়া হৈছে কামটো কি, কেলে এই কামটোৱে দেৰিলৈকে থকাটো ডিমাণ্ড কৰে বা নিজৰ জেগাৰ পৰা বেলেগ জেগালৈ যোৱাটো ডিমাণ্ড কৰে। বিকজ কামটো এনেকুৱা হয়, আমি বহুত লোকেশ্যনত বহুত ছেটত শ্বুটিং কৰোঁ। সেইকাৰণে আমাৰ ফিল্ডটোত মানে এইটো নেচেচাৰী হৈ যায় যে মানে সময়ৰ কোনো লাগ বান নাই। কাম যেতিয়া চলিব, কেমেৰা যেতিয়া এবাৰ ৰোল অন হ'ব, সেইটো অন গোয়িং থাকে। মোৰ এনেকুৱাও লাগে, যিহেতু বহুত ক্ষেত্ৰত বহুত ল'ৰা ছোৱালীক সেই সমাজখনে বুজি নাই লোৱা, সেইকাৰণে নতুন প্ৰজন্মইও সেই নতুন খোজটো দিবলৈ বহুত ভয় কৰে। মানে সিহঁতৰ এক্সপিৰিয়েঞ্চবোৰ ভাল নহয়। যি দেখি মানে সিহঁতি যিটো অবজাৰ্ভ কৰিবলৈ পাইছে, সেইটো হিচাপত সিহঁতি হিম্মত কৰিব নোৱাৰে। কিন্তু মই এইটোৱে এডভাইচ কৰিম যে নিজৰ কামটো নিৰন্তৰণ কৰি থাকিব লাগে, লাগি যাব লাগে। আৰু মোৰ লাগে ৰাইট সময়ত চব কথা বুজি পাব, যেতিয়া তোমাৰ ৰিজাল্ট তুমি দিব পাৰিবা। নিশ্চয়কৈ সময় সকলোৰে আহে বা য়েছ, ধৈৰ্য সকলোৰে পৰীক্ষা লয় ভগৱানে। ঠিকে। পাইছয় আমি কিন্তু হাৰ মানিব নালাগিব। সেইটোৱে আপোনাৰ নিজৰ নিৰন্তৰ প্ৰচেষ্টা হওক, ধৈৰ্য হওক, আত্মবিশ্বাস হওক, সদায় থাকিব লাগিব। য়েছ, আৰু শুভকামনা আমাৰ আছে, আপুনি এই ক্ষেত্ৰখনত আৰু আগুৱাই যাওক, তাৰে কামনা কৰিছোঁ। যিহেতু আপুনি দেৰগাঁও নিচিনা এডোখৰ ঠাইৰ পৰা গৈ পেলাই এতিয়া বাহিৰত যেতিয়া এই কামখিনি কৰিবলৈ সুযোগ পাইছে বা যেতিয়া আপুনি বেলেগ এখন সমাজৰ লগত খোজত খোজ মিলাই চলিবলৈ সুযোগটো পাইছে, তেনেস্থলত তেওঁলোকৰ মানে যিটো আপোনাৰ প্ৰতি আন্তৰিকতা বা এই কামত কেনেকুৱা ধৰণৰ অভিজ্ঞতা আপোনাৰ? মই কিন্তু যিবোৰ অৰ্গেনাইজেশ্যনৰ লগত কাম কৰিলোঁ আৰু যিবোৰ মানুহৰ লগত কামৰ কাৰণে উঠিলোঁ বহিলোঁ, মোৰ ব্যক্তিগত অভিজ্ঞতা বহুত ভাল। মই आई वुड से मैंने जिन लोगों के साथ काम किया, वो उन लोगों के साथ मुझे कभी कोई दिक्कत नहीं आई। दिक्कत इसलिए नहीं आई क्योंकि मैंने भी अपनी तरफ से पूरी कोशिश की कि मैं हमेशा उनके साथ ब्लेंड इन करूं, इसीलिए उनको भी आसानी हुई मेरे साथ वो ब्लेंड इन करे। और इस तरीके से हमने बिल्कुल आपस में एक दूसरे के साथ मर्ज करके चीज़ें करने की कोशिश की। एंड मैं यही कहना चाहूँगी कि जब भी कोई नॉर्थ ईस्ट से आता है, उन लोगों बाहर के लोगों को ऑलरेडी पता होता है कि नॉर्थ ईस्ट मतलब ये ऑलरेडी एक बहुत ही कल्चरली रिच और आर्टिस्टिकली रिच बैकग्राउंड से आते हैं। तो उन लोग हमसे ज्यादा उन लोग उत्सुक होते हैं हमारा पॉइंट ऑफ व्यू या हमारा माइंडसेट समझने के लिए। और इस वजह से भी मुझे काफी आसानी हुई। और क्योंकि यहाँ का नेचर बोलता है या मतलब हम लोग का जो प्राकृतिक वातावरण हाँ, है, हाँ, हाँ, उसको लेकर काम करने के लिए हम लोग को बहुत अच्छा होता है। मतलब जो मतलब कल्चरल की तरफ से हो या मतलब जैसे समझ भी हो, गए, समझ, मतलब हाँ, वो अलग बात है। और उन लोगों का माइंडसेट यहाँ पे आने का होता है कि नहीं, हाँ, वो बिल्कुल बिल्कुल होता है। उनको पता है कि हम प्रकृति से जुड़े लोग हैं, मिट्टी के लोग हैं। तो उन लोगों को बहुत ही ज्यादा ईगरनेस होता है या एक्साइटमेंट होता है आके डिस्कवर करने का कि उत्तर पूर्वांचल है कैसा। लोग वीडियोस में देखते हैं, रील्स में देखते हैं, हरा भरा देखते हैं, कल्चरली रिच देखते हैं। हमारा जो खाना है, खान पान है, हमारा जो आउटफिट्स है, किसी के साथ मैच नहीं होता है। और हैंडलूम वाइज भी हम लोग बहुत रिच हैं। तो ये एक्साइटमेंट फैक्टर लोगों में हमेशा बना रहा है। जो भी मुझे बहुत अच्छे से जानता है हमेशा बोलता है कि नॉर्थ ईस्ट आएंगे और बिल्कुल एक्सप्लोर करेंगे। तो मुझे लगता है जो हमारा इमेज बना हुआ है नॉर्थ ईस्ट का, वो बहुत ही अच्छा बना हुआ है। और मैं चाहूँगी कि हम जैसे लोग जो आइडियाज को एक्सचेंज करना जानते हैं, ऐसे लोग, मैं आशा करूँगी कि नॉर्थ ईस्ट के प्राइड को और आगे ले जाए। तो फिर तो देरी किस बात की है, आइए जिन लोगों को आना है आसाम, बिल्कुल बिल्कुल शुभ काम में देरी नहीं की जाती। तो जितना जल्दी हो सके आसाम विजिट कीजिए। तो हम लोग का जो रहना सहना है या हम लोग का जो खान पान है, वो लोग आप लेके जाइए यहाँ से। क्या बिल्कुल दिक्कत है, बिल्कुल क्योंकि हम लोग तो देने के लिए राजी रह होते हैं, देते हैं। हमें हमेशा मतलब पहले से ही। जैसे
पहले कोई लोग बोलता था ना कि आसाम सिर्फ एक जंगल है या नहीं, ऐसे हाँ हाँ होता हाँ था, हाँ, ऐसे कोई लोग बोलता काफी था पहले। काफी टाइम तक लोगों का ये हाँ मिसकॉन्सेप्शन था। लोगों को हाँ मैं जब जयपुर में थी, मैंने ऐसी ऐसी बातें सुनी है जहाँ लोगों को लगता था कि आसाम पूरा ही जंगल है। हम अपना स्कूल कॉलेज के लिए भी काफी दूर ट्रैवल करते हैं। उन मे बी उन लोगों ने कहीं कोई पार्ट देखा होगा आसाम का, विजुअल्स देखा होगा, बट उन्होंने अपनी ये धारणा बना ली थी कि पूरा आसाम ही ऐसा है। तब जहां जहां हो सका मैंने उनका वो मिथ्स क्लियर करने की कोशिश की है। मैंने बोला आसाम का सिनेरियो अभी ऐसा बिल्कुल नहीं है। और बहुत अच्छी बात है कि हमारे जो लीडर्स है वो लोग टूरिज्म को बहुत ज्यादा प्रमोट कर रहे हैं। बिल्कुल करना चाहिए। मुझे लगता है टूरिज्म इकोनॉमी एक बहुत अच्छा एखनी काटिबा, हाँ। मुझे लगता है टूरिज्म को बहुत बढ़ावा देना चाहिए, बिकॉज इससे हमारा इकोनॉमिक ग्रोथ भी बहुत ज्यादा होगा। और मैं देखती हूँ बहुत सारे पूरे इंडिया में बहुत सारी जगह ऐसे हैं जहाँ पे वो इतना एम्प्ड अप नहीं है, बट जिस तरीके से उसको पेश किया जाता है उससे लोग बहुत अट्रैक्ट होते हैं। और हमारे यहाँ तो ऑलरेडी सब कुछ उस तरीके का है, तो हमें बस कोशिश करना है कि हम ज्यादा से ज्यादा लोगों तक पहुंचे और उन्हें इनवाइट करें, उनको आकर्षित करें। मतलब खाना जैसे कि खाना हर कोई बनाता है, लेकिन उसको सर्व करने का तरीका का हर किसी का अलग अलग होता होता है। है। उसको अगर हम लोग थोड़ा सा मतलब अलग तरीके से सर्व करके करेक्ट देते हैं तो करेक्ट। जैसे जैसे हमारे खानों में हमने देखा है कि ना पके मसाले ज्यादा नहीं होते, हमारे में खड़े मसाले ज्यादा होते हैं। हम लोग अलग से स्पाइस नहीं देते, हमारे जो मूल जो हम चीजें डालते हैं वही इतना फ्लेवरफुल डालते हैं कि वही स्पाइस का काम करता है। वैसे ही हम लोग का आसाम का प्रकृति की जो सुंदरता है, या मतलब जो पहले से ही बना हुआ है, मतलब आसाम अहोम लोग का, हाँ या फिर जैसे कामाख्या टेम्पल। अभी तो कामाख्या के लिए बहुत सारे लोग पहले से ही आते थे, लेकिन हम लोग को पता नहीं था। बाहर का लोग आके आके मतलब कामाख्या में मतलब इतना पूजा वगैरह कर रहे पूजा हैं। हाँ। वगैरह करके चले जाते थे। हम लोग को नहीं पता था। हम्म। जैसे कि आसाम के आसपास कार्बी आंगलोंग के जैसे जगह पे इतना सुंदरता से हरा भरा है। मतलब लोग आके बाहर से बोल के जा रहे हैं मतलब कि ये आसाम में इतना सुंदर जगह है, लेकिन हम लोग विजिट नहीं कर पा रहे हैं उस जगह पे। सही तो बात है। वो हम लोगों को दिखाना पड़ेगा ना बाहर के लोगों को। अभी करेक्ट तो हम करेक्ट। लोग, आपने जो बोला, आपने मेरी मुंह से बात सुन जाती, लीडर लोग अभी कर रहे हैं, मतलब वो अच्छा काम कर रहे हैं। तो इसके लिए हम लोगों को उन लोगों को थैंक्स कहना चाहिए कहना चाहिए। और जैसे वो अपने स्तर पे पूरी कोशिश करे, मुझे लगता है हम सबको इंडिविजुअल स्तर पे अपना अपना कोशिश करना चाहिए। जैसे आसामीज में बोलते हैं ना, एक पंक्ति है कविता का, मैं वो बोलना चाहूंगी बिल्कुल। अभी। मतलब कण कण बारिशाही इटे हिटे लग লাগি সাজি দিলে ধৰণী ডাঙৰ। গতিকে কণ কণ বালিচাহি ইতে সিতে লগ লাগি ধৰণী ডাঙৰ যেতিয়া সাজিব পাৰিছে, আমি মানুহেও এজন এজনকে লগ লাগি ৰাইজে নখ জোকাৰিলে নৈ বয়। গতিকে আমি প্ৰত্যেকজন মানুহে যদি নিজৰ ফালৰ পৰা অকণমান হ'লেও চেষ্টা কৰোঁ, এখন ডাঙৰ নৈ বোৱাব পৰাটো কোনো অসাধ্য নহয় মোৰ বোধেৰে। গতিকে সেই চেষ্টাখিনি আমি সদায় অব্যাহত ৰাখিব লাগিব, যাতে বাহিৰৰ মানুহখিনি আমাৰ ইয়ালৈ আহক, তেওঁলোকে চাই পেলাই কিবা এটা লৈ যাওক আৰু আমাক কিবা এটা দি থৈ যাওক। কাৰণ আমি যেতিয়া বাহিৰলৈ যাওঁ আমিতো দি থৈ আহো। মানে আমি যেতিয়া বাহিৰলৈ যাওঁ, আমিতো তাত যেতিয়া বাহিৰৰ বস্তুবিলাক চাবলৈ যাওঁ, এতিয়া কলকাতা ওচৰৰে আমাৰ কলকাতা নিচিনা জেগাত যদি আমি উদাহৰণ দিবলৈ যাওঁ, তাত থকা পাৰ্কসমূহ হওক বা তাৰ যিবিলাক এৰিয়া ইমান সুন্দৰকৈ সংৰক্ষিত কৰি ৰাখিছে, সেই তাহানিৰ যুগৰ পৰা, যেতিয়া ৰাজধানী আছিলে তেতিয়াৰ পৰা, ব্ৰিটিছৰ দিনৰ ৰাজধানী তেতিয়াৰ পৰা এতিয়ালৈকে সেই বস্তুখিনিকে সংৰক্ষিত কৰি ৰাখিছে। কিন্তু আমাৰ ইয়াত ৰাস্তা বনাই গৈছে, ভাগি গৈছে কগালত। গতিকে এইখিনি আমাৰ কাৰণে কিন্তু দুখৰ বিষয়। আচলতে নিজৰ কাৰণে, কেৱল আমি যদি নিজৰ কাৰণে চিন্তা নকৰি আনৰ হিতৰ কথা চিন্তা কৰোঁ বা আমি ভৱিষ্যত প্ৰজন্মৰ কাৰণে কিবা এটা এৰি থৈ যাব পাৰোঁ, তেন্তে নিশ্চয়কৈ আমাৰ পাছৰ প্ৰজন্মই আমাক লৈ গৌৰৱ কৰিব পাৰিব। নহ'লে পাৰিবনে? নোৱাৰে। আৰু মোৰ এনেকুৱাও লাগে চব কথা চৰকাৰলৈ চালেও নহ'ব, নিজৰ লেভেলত নিজে যি পাৰে সেইখিনি কৰি যাব লাগিব। কিছুমান ক্ষেত্ৰত মানে আইনখনো আমাৰ অলপ কাঢ়া হোৱাটো বাঞ্ছনীয় বুলি ভাবোঁ, যিহেতু নাৰী কিছুমান ক্ষেত্ৰত আজিও ক'বলৈ গ'লে সুৰক্ষিত নহয়। আমি ৰাইজে দেখি আহিছোঁ বা জানি আহিছোঁ। এই ক্ষেত্ৰত আপোনাৰ মতামত আমি জানিব বিচাৰিম, কওকচোন অকণমান। নিজৰ ছেফটিটো নিজৰ হাতত। আৰু মইতো বেলেগৰ কথা ক'বলৈ নাযাওঁ, নিজৰ কথা ক'ম। মোৰ ক্ষেত্ৰত মই খুব আপ এণ্ড ডাউন কৰোঁ, য'ত ত'ত যাওঁ আহোঁ মেলো। মই কিন্তু তেনেকুৱা একো এক্সপিৰিয়েঞ্চ নাই কৰা, কিন্তু মোৰ
চাৰ্কুলত মই শুনিছো কেতিয়াবা বহুত উচ নিচ হৈ যায় মানুহৰ লগত সেইকাৰণে মই ক'ম যে নিজৰ ছেফটিটো নিজৰ হাতত নিজে যেতিয়া তুমি এজন ড্ৰাইভাৰৰ লগত কথা পাতা বা যেতিয়া তুমি এখন হোটেললৈ গৈছা ৰিচেপশ্যনিষ্টৰ লগত কথা পাতিছা বা সেই হোটেল বয়টোৰ লগত কথা পাতিছা তুমি নিজকে এনেকুৱা ধৰণৰকে কণ্ডাক্ট কৰিব লাগিব যে তোমাৰ লগত কোনো অভদ্ৰামী কৰিবলৈ নাপায় মোৰ মতে বহুত 80% কথা নিজৰ হাতত থাকে 20%হে অকল কেতিয়াবা ওপৰ নিচে হৈ যায় বাট 80% নিজৰ হাতত থাকে চ' সেইকাৰণে নিজকে বহুত ভালকে কণ্ডাক্ট কৰিব লাগিব নিজকে ৰেচপেক্টফুলি কণ্ডাক্ট কৰিলেহে সেই ৰেচপেক্টটো পাবা আৰু এটা মই কথা ক'বলৈ বিচাৰিম যিহেতু নেত্ৰজ্যোতিয়ে ক'লে যে আমাৰ ইয়াৰ জেগাবোৰ ইমান ধুনীয়াকৈ আমি মেইনটেইন কৰি থওঁ মানুহ আহিব লাগে মই যোনেও নৰ্থ ইষ্ট আহিবলৈ প্লেন কৰিছে সিহঁতক এটা অনুৰোধ কৰিবলৈ বিচাৰিম যে আপোনালোকে যেতিয়াও নৰ্থ ইষ্টলৈ আহে প্লিজ এনচিয়ৰ that you keep the cleanliness and the serenity of the place as how it is in its essence. यहाँ आकर बिल्कुल भी गंदगी मत फैलाइए यहाँ आकर बिल्कुल भी हमारे पारिवारिक यहाँ के हमारा जो वातावरण है जो हमारा यहाँ पे प्राकृतिक देन है हम इसका लुत्फ उठाइए बट अब इसके एक्सचेंज में यहाँ बिल्कुल कूड़ा गंदगी करके मत जाइए हम अपना धरोहर मेंटेन करना चाहते हैं और कई बार ऐसा होता है कि गवर्नमेंट की तरफ से हमें सहायता नहीं मिलता है लेकिन हम आपसी कम्युनिटी लेवल पे भी बहुत कुछ करते हैं उस चीज को मेंटेन करने के लिए तो प्लीज आप इन सब चीजों का ध्यान रखिए बिकज এই কথাটো মই কেলে ক'লো বিকজ মই ৰিচেণ্টলি দাৰ্জিলিং গৈছিলোঁ দাৰ্জিলিঙত মই দেখিলোঁ যে পাঞ্জাৱ গুৰগাঁৱৰ পৰা মানুহ আহিছে সিহঁতি এনেকুৱা ৱাটাৰফলৰ ছাইডতে বহি পেলাই বিয়েৰ খাইছে ড্ৰিংক কৰিছে চিপছ খাইছে সেই বটল পেকেটবোৰ তাতে এৰি থৈ গুচি গৈছে মানে মই ক'ম যে সেইটো এটা বহুত চেলফিছ এপ্ৰ'চ হয় মানুহে অকল নিজে ভোগ কৰিবলৈ চালে তাৰ পিছত যোন টুৰিষ্ট আহিব সিহঁতৰ সেই জেগাটোত আহি পেলাই সেই বস্তুখিনি দেখি পেলাই কেনেকুৱা এটা ইম্প্ৰেশ্যন পৰিব সেই কথাটো নাই ভবা তো মোৰ মতে আমিও যেতিয়া বাহিৰলৈ যাওঁ সেই কথা মনত ৰাখিব লাগে আমাৰ মাতিলে যেতিয়া কোনোবা আহিব সিহঁতিও সেই কথা মনত ৰাখিব লাগে মই এইটো মেছেজ দিম মই এটা আপুনি যিটো উদাহৰণ দিছে মই আমাৰ একেবাৰে কাষতে লাগি থকা এটা অঞ্চলৰ কথা ক'বলৈ বিচাৰিম যিহেতু কথাখিনি মাজে মাজে ময়ো কৈ গৈছো আপোনালোকে সন্তোষ নকৰিব কিয়নো কথাত আলোচনাৰ মাজতে আলোচনা ওলাই যিহেতু আমাৰ কাষতে নিচেই কাষৰীয়া অঞ্চল চিকাৰীঘাট যদি চিকাৰীঘাটৰ প্ৰাকৃতিক সৌন্দৰ্যতা বা প্ৰথম অৱস্থাত যিটো মানে পৰিৱেশৰ সৌন্দৰ্যতা সেই সৌন্দৰ্যতা কিন্তু বৰ্তমানে লোপ পাইছে প্লাষ্টিক বা বটল এনেকুৱা ধৰণৰ বস্তুবিলাকে গোটেই ভৰি পৰে শেষলৈকে আপুনি যাব নোৱাৰা এটা অৱস্থা হয় মানে এনেকুৱাই উচ্চত বেয়া গোন্ধ মানে গতিকে সেই বস্তুটো আমি আমাৰ পাছৰ প্ৰজন্মৰ কাৰণে ৰাখি যাব লাগিব সুতি হলাব নয়ে সুতি হলাব কিন্তু হ'লেও আমি আমাৰ ফালৰ পৰা অকণমান যদি চেষ্টা কৰিব যিহেতু মই জনাত ডুবাইৰ নিচিনা দেশত এনেকুৱা কাঢ়া আইন আছে যে এটা পাত ছিঙিলে বা এটা ফুল ছিঙিলে 10,000 টকা জৰিমনা ভৰিব লাগে গতিকে সেই তেনেকুৱা অকণমান আইনখনো আমাৰ বাবে কঠোৰ হোৱাটো আজিৰ দিনত হয়তো কিজনী আইনখনো ভাবি আছে মই ষ্ট্ৰিক্ট নহওঁ মানুহে নিজে বুজি যাওক বুলি সেইকাৰণে আইন ষ্ট্ৰিক্ট হোৱা আগতে আমি চবেই নিজে নিজে বুজি যোৱা ভাল নহ'লে কিন্তু টান হ'লে আমাৰ চবৰ কাৰণে দিগদাৰ আছে যিহেতু নিজক শুধৰণি কৰাৰ সময় আহি পৰিছে পাছৰ প্ৰজন্মৰ কাৰণে আচলতে আমাৰ নিজৰ ভাৱে নহ'লেও পাছৰ প্ৰজন্মৰ কাৰণে বিশেষকৈ গতিকে এইখিনিতে আৰু এটা কথা যিহেতু আপুনি ল'ৰালিৰে পৰা ধৰি লওক শিক্ষা সাং কৰি পেলাই চাকৰি কৰিলে আকৌ আপোনাৰ ব্যক্তিগত জীৱনলৈ ঠিক নহ'লেও সাংসাৰিক জীৱনলৈ বা ঘৰুৱা জীৱনটোলৈ নহ'লেও আমি সেই পুনৰ আকৌ আগৰ জেগালৈ উভতি যাব বিচাৰিছোঁ এইখিনিতে যে আপুনি চাকৰি কৰিলে চাকৰি কৰি পেলাই আপুনি আপোনাৰ সন্তুষ্টি নাপালে বা আপুনি সন্তুষ্ট নহ'লে তাৰপিছত আপোনাৰ মনে যি বিচাৰি গৈছিলে তাক বিচাৰি ফুৰিলে চিৰদিন তাৰপিছত এই ব্যৱসায়ী লাইনত আহিলে গতিকে দুইটাৰ ভিন্ন অভিজ্ঞতা আছে তেনেকুৱা এক মধুৰ অভিজ্ঞতাৰ বিষয়ে আপোনাক আজি কওকচোন দুইখন ক্ষেত্ৰত এক মিনিট এটা কথা এটা মই বুজি নাপাওঁ তুমি মোক কুৱেশ্যনটো কি যিহেতু নেত্ৰই মোক সুধিলে মই এমপ্লয়মেণ্ট লাইফত মোৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা আছিলে আৰু বিজনেছ লাইফত এক্সপিৰিয়েঞ্চ কেনেকুৱা আছিলে মই ক'ব বিচাৰিম যে এমপ্লয়মেণ্ট লাইফত বস্তুবোৰ বহুত ষ্ট্ৰাকচাৰ্ড
মানে এটা কি বুলি ক'ম মই, এটা গাইডলাইন দিয়া থাকে, সেইটোৰ মতে চলিব লাগে, তাত নিজৰ বেছি মাথা এপ্লাই কৰিবলৈ নাপায়। কিন্তু বিজনেছ লাইনটো এনেকুৱা যে এইটো বহুত চেল্ফ ড্ৰিভেন হ'ব লাগিব, নিজে যিমান জোৰ দিম সিমানহে আগবাঢ়িম। চ' সেইকাৰণে মই ভাবোঁ যে মই পিছৰ লাইনটোলৈ বেছি ফিট, বিকজ মই খুব ষ্ট্ৰিক্ট কি বুলি ক'ম, ফ্ৰেমৱৰ্কত কাম কৰি ভাল নাপাওঁ, মোক নিজৰ এটা ইজ লাগে। আৰু মই ভাবোঁ যে সেইকাৰণে যিটো লেটাৰ ফেজৰ কথা ক'লে, সেইটোৱে মোক সেই বস্তুটো বেছি এলাউ কৰিলে। মানে মই কেনেকৈ মই এক্সাম্পল এটা কথা ক'ম, যেতিয়া মই টিচাৰ আছিলোঁ, জৰুৰী নহয় যে গোটেইকেইদিনে মই মোৰ 100% দিব পাৰিছোঁ। কেতিয়াবা মোৰ বহুত ভালকৈ এটা চেপ্টাৰ পঢ়াবলৈ মন গৈছে, কেতিয়াবা ধৰক মোৰ কিবা পাৰ্চনেল লাইফত মনটো ভাল লাগি থকা নাই, মই সেইদিনাখন মোৰ 100%টো দিব নাই পৰা। কিন্তু ক্লাছৰ সময়তো বান্ধি দিছে, পিৰিয়ড কৰিবই লাগিব, 45 মিনিটছৰ এটা পিৰিয়ড মই সেইটো সময়ত বুজাবই লাগিব। কিন্তু যেতিয়া মই মোৰ বিজনেছ লাইফলৈ আহিলোঁ, তাত এনেকুৱা আছে যে তাত কোনো ৰাতি দিনৰ চিন নাই, আৰু মোৰতো যেতিয়াই খটাব পাৰিছোঁ তেতিয়াই ধৰা সেইটোৰ ওপৰত কাম কৰিবলৈ পাইছোঁ। তো মই এনেকুৱা এটা অকণমান ইজ অফ লাইফ, ইজ অফ ফ্ৰেমৱৰ্ক হ'লে ভাল পাওঁ কাম কৰি। মানে আচলতে নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা আপুনি যিমানখিনি পাৰে বিজনেছ লাইফত 100% দিবলৈ সদায় চেষ্টা অব্যাহত ৰাখে। য়েছ, আৰু যিটো চাকৰিৰ জীৱন আছিলে, সেই চাকৰি জীৱনটোত আচলতে একেটা টপিকৰ বাৰে বাৰে আমি বহুত repeat কৰি বহুত থাকিলে বহুত ৰিপিটেটিভ বেছি হৈ যায়, কথা, বহুত মনোটনাছ হৈ যায় সেই মানে কথাটো। কি ধৰি লওক আপোনাৰ হয়তো কোনোবা সময়ত মন নাযাবও পাৰে, বা এনেকুৱা হ'ব পাৰে। সেইটো ঠিক ঠিক। প্ৰত্যেকৰে জীৱনত প্ৰায় হয়, 80% মানুহৰ মাজত হয়। কোনোবাই খুব হবি আৰু আপোনাৰ এই ধৰি লওক প্ৰফেচনেল লাইফটো মিলি গৈছে তেতিয়া আৰু ভাল হয়। সেইকাৰণেও এতিয়া আমি দেখোঁ যে নিউ এজ বহুত এণ্টাৰপ্ৰেনাৰ ওলাইছে। এই এণ্টাৰপ্ৰেনাৰবোৰ কেলৈ ওলাইছে, বিকজ এতিয়া সঁচাকৈ যুগটো এনেকুৱা, কোনো কাৰোৰ আণ্ডাৰত কাম কৰিবলৈ নিবিচাৰে, বিকজ চবেই এনেকৈ ভাবে যে মোৰ ওচৰত বহুত পটেনচিয়েল আছে, মই ইমানখিনি কথা এনেকৈ ভাবি পেলাই এনেকুৱা এটা কৰিব পাৰোঁ, আৰু মোৰ লাগিছে চবেই সেই লাইনটোত অলৰেডি জাপ দিবলৈ ধৰিছে। বিশেষকৈ এই কথাটো কিন্তু অসমীয়া ল'ৰা ছোৱালীৰ মাজত বিশেষকৈ দেখা গৈছে। কিছু বছৰৰ পূৰ্বলৈকে এই বস্তুটো কিন্তু অসমীয়া সমাজখনত, যিহেতু অসমৰ কথাই কৈছোঁ, অসমীয়া মানে অসমৰ গোটেই সমাজখনৰ কথাই কৈছোঁ, অসমীয়া সমাজত বিশেষকৈ নাছিলে যে ঘৰতে মাটি বাৰী আছে, চাকৰি বা ব্যৱসায় কিয় কৰিব লাগিছে, চলি গৈছিলে। কিন্তু লাহে লাহে এই কৃষিৰ প্ৰতি মানুহৰ যিটো আন্তৰিকতা বা এই বস্তুটো অকণমান নোহোৱা হৈ গৈছে। কিন্তু এতিয়া বিপদ মাতিব পাৰে বুলি আপুনি ভাবেনে? যিহেতু আমি কৃষি প্ৰধান দেশ, বা কৃষিৰ লগত জড়িত যদি মানুহখিনি হৈ নাথাকে, গতিকে ভৱিষ্যতে অকণমান অসুবিধা হ'ব বুলি ভাবে নেকি বাৰু? যিহেতু এতিয়া যুগখন আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ, AI যুগ বুলি আমি ক'ম। চ' মোৰ লাগে কি চবৰে এটা ডৰ আহে হা। এতিয়া যিহেতু চব বস্তু অট'মেটেড হৈ গৈছে, হাতৰ ক্লিকতে ফোন বুক হৈ যায়, ঘৰ বুক হৈ যায়, প্ৰপাৰ্টি বুক হৈ যায়, চব জাষ্ট ওৱান টেপ, হয়নে? তো মোৰ এনেকুৱা লাগে এইটো এটা ফেজ চলিছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ, যিটো স্পীডত এই গ্ৰাফটো ৰাইজ হৈছে, ছেইম স্পীডত সেই বস্তুটো ডাউনফলো আহিব। আৰু যেতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ এটা সময়ত ডাউনফল আহিব, তেতিয়া কিন্তু যিবোৰ বস্তু অথেণ্টিক, অকল সেইবোৰহে ৰাইজ কৰিব। যেনেকৈ তুমি ক'লা কৃষি প্ৰধান আমাৰ ৰাজ্যখন, তো মোৰ লাগে যিবোৰ বস্তু ছাষ্টেইনেবল, যিবোৰ বস্তু বহুত নেচাৰৰ লগত ইনক্লাইণ্ড, অকল সেই বস্তুবোৰহে তেতিয়া থাকিব। কেলৈ মানুহৰ লাইফটো অট'মেটেড হৈ যাব, ইমানেই মানে আৰ্টিফিচিয়েলি ইকুইপড হৈ যাব নহয়, মানুহ সেই বস্তুৰ পৰা মানে মই কি বুলি ক'ম, আঁতৰি আহিবলৈ টেঙা উগা অহা হ'ব মানুহৰ। সেইকাৰণে মানুহ তেতিয়া মানুহ অৰিজিনেলিটি আৰু অথেণ্টিচিটিৰ কাৰণে মানে দৌৰিব। আৰু তেতিয়া মোৰ লাগে যে আমাৰ এই ইকনমিটো বহুত ৰাইজ কৰিব। কিন্তু সেইটো কাৰণে বহুত ধৈৰ্য লাগিব আমাক। ধৈৰ্য লাগিব। আৰু যিহেতু কভিডৰ সময়ত এই প্ৰভাৱটো অলপমান পৰা দেখা গৈছিলে, যিহেতু ঠিকে ঘৰৰ পৰাই কাম কৰিবলগীয়া হৈছিলে, বা নিজৰ ভাল লগাবোৰ সকলোৱে সেই সময়ত কৰিবলৈ ইচ্ছুক পাইছিলে। হৈছিলে বা সময় পাইছিলে। আচলতে এতিয়া কিন্তু বিনিময় প্ৰথাটো আচলতে টকা হ'ল বা পইচা হ'ল যিহেতু, গতিকে টকা নহ'লেও কিছুমান কাম নচলে। বা বাহিৰৰ দেশবিলাকত যেনেকে কৃষি কৰে, বা আমাৰ অসমত সেই বস্তুখিনি হোৱালে হয়তো বা সেইখিনি হোৱালে আৰু বহু বছৰ লাগিব। যিহেতু পানীৰ ব্যৱস্থাই হওক বা অন্য ব্যৱস্থাখিনিয়ে হওক, সেইখিনি এতিয়ালৈকে হোৱা নাই। আজি যদি আমি ওচৰে দেৰগাঁৱৰ আশে-পাশে অঞ্চলবোৰ চাবলৈ যাওঁ, এই বান্দৰৰ কাৰণে খেতি কৰিব নোৱাৰে আচলতে। মানুহে মাটি পেলাই থৈছে, কিন্তু মাটি আছে, বান্দৰৰ কাৰণে
কৰিব নাই পৰা। নোৱাৰে। গতিকে তেনে অৱস্থাত মানুহৰ উপায় কি? সেই বান্দৰখিনি নি পেলাই যদি আমি খেদি নি ফৰেষ্টৰ মানুহেই হওক বা চৰকাৰে কিবা এটা ব্যৱস্থা গ্ৰহণ কৰি পেলাই যদি তেওঁলোকৰ জেগাত থৈ আহে, তেতিয়াই মানুহখিনিয়ে কৰিব পাৰিব। পাৰে। গতিকে সেই ক্ষেত্ৰত চৰকাৰৰ কিছু কৰণীয় আছে। ঠিকে, আৰু কিন্তু মই এই কথাটো নটিচ কৰিছোঁ ৰিচেণ্টলি, মই এজনী লাইফষ্টাইল কণ্টেণ্ট ক্ৰিয়েটৰো হয়, চ' সেইকাৰণে মই বহুত ব্ৰেণ্ডছবোৰৰ লগত কোলেব কৰোঁ। চ' মই যোৱা 2 বছৰৰ পৰা দেখিছোঁ মই অসমৰ বহুত ব্ৰেণ্ডছ পাইছোঁ, চাহপাতৰ ব্ৰেণ্ড হওক, গ্ৰীণ টিৰ ব্ৰেণ্ড হওক বা মৌজোলৰ ব্ৰেণ্ড হওক, হা, এনেকুৱা যিখিনি নতুন চামৰ ল'ৰা ছোৱালী সেইখিনিয়ে সিহঁতি কিন্তু ভাবিছে যে আমি নিজৰ এটা হোম গ্ৰ'ন ষ্টাৰ্টআপ ষ্টাৰ্ট কৰোঁ। হয়তো সিহঁতৰ মাক দেউতাক সেইটো এজৰ নহয়, সেই টেকন'লজিখিনি নাজানে, কিন্তু সিহঁতৰ ল'ৰা ছোৱালীখিনিয়ে জানে। সেইকাৰণে মই ভাবিছোঁ যোন এৱেৰ হয় সিহঁতি কিন্তু ষ্টাৰ্ট কৰিছে। নিশ্চয় আমি বহুত দেখিবলৈ পাইছোঁ, পাইছো ইনষ্টাগ্ৰামতে হওক, নিজৰ এটা পেজ খুলি ঘৰৰ পৰাই কিছুমানে বহুত ধুনীয়া ধুনীয়া ব্যৱসায় কৰি আছে। যেনেকে ধৰি ঠিকে লওক হেণ্ডমেড কিছুমান বস্তু ইনষ্টাগ্ৰামত ধুনীয়াকে সজাই পৰাই একেটা নতুন বস্তু। এতিয়া গামোচাখন আমি যদি চাবলৈ যাওঁ, সৰুকে Okay. গামোচাখন আগতে আমি গামোচাখন এনেকৈয়ে পিন্ধাইছিলোঁ। কিন্তু ঠিকে আজিকালি কি হয়, ক্ৰীমত গামোচাখন বান্ধি পেলাই ধুনীয়াকে দিয়ে। ডলা খোলা আমি চাউল ধান জাৰিবলৈহে আগতে ব্যৱহাৰ কিন্তু কৰিছিলোঁ। এতিয়া এজ এ ডলা খোলা ডেক'ৰেশ্যন। ডেক'ৰেশ্যনৰ কাৰণে ব্যৱহাৰ কৰিছে বা কোনোবাই গহনা গাঁঠৰিও ঠিকে প্ৰস্তুত কৰিছে। ঠিকে, আৰু অসমতকে বেছি অসমৰ বাহিৰৰ মানুহখিনি এইখিনি বেছি আঁকোৱালি লৈছে। আঁকোৱালি লৈছে, আৰু তেওঁলোকৰ কাৰণে এই বস্তুখিনি কিন্তু সম্পূৰ্ণ নতুন। আমি ঠিকে সদায় দেখি থকা বস্তুৰ এটাকে কেনেকে নতুনকে সজাই পৰাই তেওঁলোকক যাচিব পাৰোঁ, সেই বস্তুটো আচলতে আপোনালোকে কৰি আছে বা সেই জগতখনৰ লগতে জড়িত যিহেতু, গতিকে আৰু ভালকে অনুভৱ কৰিব পাৰিছে মই ভাবোঁ। ঠিকে ঠিকে আপুনি যিহেতু সেই জগতখনৰ লগতে জড়িত, গতিকে এনেকুৱা কিছুমান কথালৈ আহিম আমি এতিয়া। আপোনালোকে এই জগতখনত কাম কৰি থাকোঁতে, ফেশ্বন ডিজাইনাৰ এই জগতখনৰ লগত কাম কৰি থাকোঁতে কেনেকুৱা কিছুমান সমস্যাৰ সন্মুখীন হয় বা কেনেকুৱা সমস্যাবিলাক লৈ পেলাই আচলতে আপোনালোকৰ ওচৰলৈ এজন ক্লাইণ্ট আহে, বা কেনেকে ধৰণে আপোনালোকে সেই সমস্যাটোৰ সমাধান দিয়ে, বা কেনেকে ধৰণে সেই সমস্যাটো বা আওকাণ কৰি পেলাই আগুৱাই যায়, এই কথাখিনি অকণমান কওকচোন। আমাৰ লাইনটোত একচুৱেলি বিভিন্ন ধৰণৰ ক্লাইণ্টছ আহে। পিপল কাম ফ্ৰম অল ৱৰ্কছ অফ লাইফ, আই উড চে, এণ্ড there are different kind of clients. Okay, some clients are such that they are very good at their skills. সিহঁতৰ নিজৰ যিখিনি এক্সপাৰ্টিজ, যিখিনি USP, সেইখিনি সিহঁতি বহুত ভাল। কিন্তু সিহঁতি যেতিয়া ইনভেষ্টাৰ এটাৰ ওচৰলৈ যায় বা সিহঁতি যেতিয়া বিজনেছ মিটিং কৰিবলৈ যায়, সিহঁতি নিজকে প্ৰেজেণ্ট কৰিব নোৱাৰে, আৰু সেইকাৰণে কয় যে মেম আমি এই পাৰ্টিকুলাৰ ফিল্ডটোৰ বিষয়ে আমাৰ ইমান নলেজ আছে, আমাৰ ইমান স্কিল আছে, কিন্তু আমি মুখখন খোলাৰ আগতে মানুহে আমাক চাই পেলাই এটা জাজমেণ্ট কৰি দিয়ে। চ' এতিয়া এনেকুৱা হৈছে যে ৰিচাৰ্চে কয় যে আগতে এটা মানুহক জাজ কৰিবলৈ 7 ছেকেণ্ডছ মানুহৰ এটেনশ্যন স্পেন আছিলে, মানে 7 ছেকেণ্ড মানুহে লগাই এটা মানুহক চাই পেলাই তাৰ বিষয়ে এটা মন্তব্য দিবলৈ। কিন্তু আজিকালি সেই এটেনশ্যন স্পেনটো কমি পেলাই 7 ছেকেণ্ডৰ পৰা 3 ছেকেণ্ড হৈ গৈছে। তো মোৰ মতে আপোনাৰ ভিতৰত কি আছে সেইটো আপুনি মুখেৰে কথা কৈহে ব্যক্ত কৰিব পাৰিব, কিন্তু সেইটোলে মানুহ নৰয়, ইমানে মানুহৰ ধৈৰ্য নাই, ইমানে মানুহৰ সময় নাই। সেইকাৰণে কি ধৰণকে আপুনি নিজক প্ৰেজেণ্ট কৰিছে, আপুনি আপোনাৰ আউটফিটটো বা আপুনি নিজকে যেনেকে সাজ সজ্জা কৰিছে, সেইটো কিমান সেই এনভাইৰনমেণ্টটোৰ কাৰণে ফিট, সেই টাইমটোৰ কাৰণে ফিট, সেইটো এটা বহুত ডাঙৰ ৰ'ল প্লে কৰে। চ' আপুনি যে ক'লে কেনেকুৱা ধৰণৰ ক্লাইণ্ট আহে, এনেকুৱা কিছুমান বহুত ক্লাইণ্ট আহে যোনে নিজৰ স্কিলছখিনিত বহুত হাই, কিন্তু সিহঁতি নিজকে প্ৰেজেণ্ট কৰিব নোৱাৰে, আৰু সেইটো কাৰণে সিহঁতৰ হাতৰ পৰা ডিল হেৰাই যায় বুলি কয়। তো এনেকুৱা কিছুমান মানুহকো আমি হেল্প কৰোঁ। বা কিছুমান মানুহ থাকে যোনে ৰিচেণ্টলি কিবা হৰমনেল ইমবেলেঞ্চৰ কাৰণে বহুত ৱেইট গেইন কৰে, বা কাৰোবাৰ কেতিয়াবা কিবা অপাৰেশ্যন হৈ গ'ল, তাৰপিছত মানুহে বহুত ৱেইট গেইন কৰে। সেই ৱেইট গেইন কৰাৰ লগে লগে সিহঁতৰ নিজৰ আত্মবিশ্বাসো বহুত হেৰাই যায়। নিজকে যেতিয়া আইনাখনত দেখে, সিহঁতি ভাবে যে মই আগতে যেনেকুৱা দেখিছিলোঁ, মোৰ আগতে মানুহৰ ওপৰত যিটো ইম্প্ৰেশ্যন পৰিছিল, এতিয়া মই এনেকুৱা হোৱাৰ পিছত কিন্তু সেই ইম্প্ৰেশ্যনটো মই পেলাব নাই পৰা। তো তেনেকুৱা ধৰণৰ বহুত মানুহ আহে। চ' বেচিকেলি আমি চবকে ষ্টাইলিং আৰু শ্বপিং নিডছবোৰত হেল্প কৰোঁ। আৰু ষ্টাইলিঙত হেল্প কৰোঁ বুলি ক'লে আমি বেচিকেলি বডি টাইপ এনালাইজ কৰোঁ, আমি স্কিন টোন এনালাইজ কৰোঁ, মানুহৰ কি লাইফষ্টাইল, মানুহৰ দৈনন্দিন মানুহে কি কাম কৰে, কেনেকুৱা মানুহক লগ কৰে, কেনেকুৱা প্লেটফৰ্মত সিহঁতি যাবলগীয়া হয়, এই গোটেই কথাবোৰ একচুৱেলি সাঙুৰি পেলাই আহি পৰে এই কথাটোত চল্ভ কৰিবলৈ যাওঁতে। এইখিনিতে আত্মবিশ্বাসৰ কথাটো আহিলে আমি পুনৰ আকৌ আগৰ এটা টপিকলৈ ঘূৰি যাম। আচলতে কথাখিনি এনেকুৱাকে ওলাইছে, আমি কোনো এজেণ্ডা লৈ বহা নাই, গতিকে আকৌ ঘূৰি গৈছো মই। সেই যে আমি পাতিছিলো যে কোনো ক্ষেত্ৰত আমি কিছু ক্ষেত্ৰত নাৰীসকলক আজিও কিছুমানে ধৰি লওক সেৱাও
চকুৰে চাই বা কিছু কিছু ক্ষেত্ৰত তেওঁলোকে নিজে আত্মবিশ্বাসটো গঢ়িব নোৱাৰে। আচলতে নাৰী সবল এতিয়া নহয়, মই মোৰ কথাখিনি কি হৈছে নাজানো, আপুনি এতিয়াৰ পৰা নহয়, যিহেতু দেৱী হিচাপে অসমত বা ভাৰতত নাৰীক পূজা কৰা হয়, আকৌ সেই দেশতে নাৰীক ডাইনী হিচাপে হত্যাও কৰা হয়। গতিকে ই একেটা মুদ্ৰাৰ যেনেকে ইপিঠি সিপিঠি, গতিকে ভাল বেয়া প্ৰত্যেকটো বস্তুতে থাকিবই। কিন্তু আৰু যিটো আত্মবিশ্বাসৰ কথা কোৱা হৈছিল যে এজনী বা এগৰাকী ছোৱালীয়ে বা এগৰাকী নাৰীয়ে নিজক কেনেকে প্ৰটেক্ট কৰিব লাগে, সেইটো আচলতে তেওঁৰ ওচৰতে চাবি কাঠিটো থাকে। correct. গতিকে কাম সৰু কৰিছে, তেওঁ ডাঙৰ কৰিছে, এইটো কথা নাহে সেই সময়ত। গতিকে নিজৰ নিজৰ পৰিৱেশটোত বা নিজৰ নিজৰ এৰিয়াটোত আমি নিজকে কেনেকে সুৰক্ষিত ৰাখিব পাৰো, সেইটোহে আচল কথা। গতিকে প্ৰত্যেকগৰাকী ছোৱালীক আমি দুয়োগৰাকী মিলি আজি এটা কথা কৈছো যে তোমালোক যিখন সমাজত আছা বা আমি যিখন সমাজত আছো, সেই সমাজখনত আজি আমি নিজক কেনেকে প্ৰটেক্ট কৰিব পাৰো, সেইটো কিন্তু আমাৰ নিজৰ হাততে থাকে। এটা সঁচা কথা। আৰু জানা নেত্ৰ, মই এটা কথা ক'বলৈ বিচাৰিম ইয়াত, যিহেতু নহয় মানুহৰ যিটো বায়'লজিকেল ৰোল, আমি বায়'লজিকেলি যিটো ঘৰৰ মতা মানুহ, হি ইজ দ্য ব্ৰেড অ'নাৰ, মানে সি ঘৰৰ পৰা ওলাই যাব লাগিব, সি তাৰ পৰিয়ালৰ কাৰণে খানা আনিব লাগিব, খানা খুৱাব লাগিব। আৰু তো সেইকাৰণে মেইলছবোৰৰ বায়'লজিকেল ৰোলটো হৈছে ব্ৰেড অ'নাৰ। আই হেভ টু গ' feed my family. That's the only motto in their mind. Whereas for females, it is more like we are biological nurturer. We will produce kids. আমি কেঁচুৱা জন্ম দিম, কেঁচুৱা ডাঙৰ কৰিম, পৰিয়ালটো আগলৈ লৈ যাম। আমাৰ বায়'লজিকেল ৰোলটো হৈছে এইটো। কিন্তু এতিয়া যিটো যুগ চলিছে, এই বস্তুটো কমপ্লিটলি ৰিভাৰ্চ হৈ গৈছে। চ' ৰিভাৰ্চ যে হৈছে, ৰিভাৰ্চটো হোৱাৰ কাৰণে তাৰ যিখিনি ইম্পেক্ট, সেইখিনি এটা মতা মানুহৰ ওপৰত কিমান পৰিছে, এটা মাইকী মানুহৰ ওপৰত কিমান পৰিছে, এইটো আচলতে সময়ে ক'ব। বাট মোৰ লাগে যে it's long time now, we as a women, we should look at how we have evolved and we should always look at reversing it. মই এইটো কথা কেতিয়াও নকওঁ যে we are all females, so we should get back to our biological role. আমি এতিয়াও ঘৰত বহি যাব লাগে, বা আমি এতিয়াও নাৰ্চাৰিঙৰ কথা অকল ভাবিব লাগে, পৰিয়ালটো কেনেকে আগলৈ যায় ভাবিব লাগে। মই এনেকেও ভাবো, মোক এতিয়া আই এম অলছ' মেৰিড, অ'কে, এণ্ড মেনি পিপল কাম এণ্ড আস্ক মি, বাচ্ছা কেতিয়া প্লেন কৰিছা, ল'ৰা ছোৱালী কেতিয়া হ'ব? মই এনেকে ভাবো, মই নিজৰ গাৰ শক্তি লগাই পেলাই এটা বাচ্ছা পেদা কৰাতকে মই কিবা এটা এনেকুৱা কাম কৰি যাওঁ যাতে বেলেগৰ হাজাৰটা বাচ্ছাৰ মই বেনিফিট কৰি যাব পাৰো। মই that way I would say I would like to be the virtual mother here rather than the physical mother. এই আপোনাৰ যিটো ধাৰণা বা আপোনাৰ যিটো এই মনৰ চিন্তা, সেই চিন্তাটো সঁচাকৈ আমি শ্ৰদ্ধা জনাইছো। ভাল লাগিছে, এনেকুৱা চিন্তা যদি প্ৰত্যেকৰে হল হয়, বা বহুতৰে যদি সৰহসংখ্যক মানুহৰ থাকিলে হয়, তেন্তে মানে ভৱিষ্যত প্ৰজন্মৰ কাৰণে বহুখিনি উপকৃত হলহেঁতেন। কিন্তু হেঁতেনটো কেতিয়াও নহয়, গতিকে সেইটো বাৰু পাছৰ কথা। আচলতে মানুহ লৈ মানসিকতা, গতিকে প্ৰত্যেকৰে এইটোত হয়তো কোনোবাই বেয়া পাবও পাৰে, কিন্তু বেয়া পাবলগীয়া একো কথা নাই। মানুহটোৰ প্ৰতি মানুহটোৰ প্ৰতি মনটো, গতিকে প্ৰত্যেকৰে চিন্তাধাৰা বা প্ৰত্যেকৰে জীৱনটোক চোৱা দৃষ্টিভংগী একে নহবও পাৰে। গতিকে আপোনাৰ লগত মোৰ মিলি যাব বা মোৰ লগত আপোনাৰ মিলি যাব, তেনেকুৱাতো কোনো কথা নাই। আপুনি যেনেকুৱা মই আপোনাক তেনেকৈ, মই যেনেকুৱা আপুনি মোক তেনেকে গ্ৰহণ কৰিব পৰাটোহে আচল ডাঙৰ কথা, নহয়নে? গতিকে এইখিনি জীৱনত বহুত ঘাত প্ৰতিঘাত বা সংগ্ৰাম সংঘাত থাকিবই, মানুহৰ প্ৰফেচনেল লাইফতে হওক, পাৰ্চনেল লাইফতে হওক। কিন্তু সেইখিনি লগত লৈ পেলাই বা সেইখিনি একাষৰীয়া কৰি পেলাই আমি সমাজৰ কাৰণে কি কৰি যাব পাৰিছো বা কি কৰি যাম, সেইটোহে কিন্তু লেখত লবলগীয়া বা আমি চিন্তা কৰিবলগীয়া। কাৰণ আজি যদি জুবিন দাৰ উদাহৰণ দিওঁ, জুবিন দায়ে কি কৰি আছিলে বা কি কৰি থৈ গ'ল, সেই বস্তুখিনি কিন্তু মানুহে অনুভৱ কৰিছে বেছিকৈ এতিয়া। সেই জীয়াই থাকোতে তেওঁৰ সেই গ্ৰাফটো কোনো বুজিয়ে নাপালে, বুজিবলৈ আচলতে নাপালে নে যত্ন নকৰিলে, যত্ন নকৰিলে। কেলে যত্ন নকৰিলে? বিকজ যিটো চাৰফেচত দেখিলে নহয়, মানুহে ওপৰুৱাকে যিটো দেখিলে নহয়, সেইটোতহে মানুহে নিজৰ জাজমেণ্টটো পাছ কৰিলে, কিন্তু কোনেও তেওঁক ভিতৰৰ পৰা ডিগ কৰি পেলাই বুজি চাবলৈ নগ'লে। এতিয়া তেওঁ যেতিয়া মৰিলে, তেওঁৰ যেতিয়া ফিলচফিবোৰ, তেওঁৰ যিখিনি জীৱনক লৈ পেলাই মৰেলছ আছিলে, সেইখিনি যেতিয়া মানুহে বুজি পালে, তেতিয়া মানুহে জানিলে
মানুহটো আচলতে ওপৰতে দেখিবলৈ যিটো লাগে সেইটো নহয়, মোৰ মতে সেইটো জীয়াই থাকোঁতেই বুজি পাব লাগে। সেইকাৰণে যেতিয়াও আমি কাৰোবাৰ ওপৰত এটা নিজৰ ক্ৰিটিক্স বা নিজৰ জাজমেণ্ট পাছ কৰোঁ, মই ভাবোঁ যে সেইটো বহুত ডিপলি থট ড্ৰিভেন হ'ব লাগে। কাকোৱে আমি পটককৈ জাজ কৰিব নালাগে, আচলতে বহুত ভিতৰত বহুত দকে সোমাই পেলাইহে কাৰোবাৰ ওপৰত নিজৰ এটা ষ্টেটমেণ্ট দিব লাগে। আৰু জীৱনটোৱে মানুহৰ এখন উপন্যাস বুলি কয়। ঠিকে। গতিকে প্ৰত্যেকৰ জীৱনত কিবা নহয় কিবা এটা ঘাত প্ৰতিঘাত সংগ্ৰাম লৈ পেলাই প্ৰত্যেকেই নিজৰ নিজৰ কৰ্মস্থলত নিজৰ নিজৰ কামখিনি কৰি যায়। গতিকে এদিন বা এঘণ্টাৰ এটা শ্ব' চাই পেলাই বা এঘণ্টা এজন মানুহৰ লগত আমি কথা পাতি পেলাই গোটেই জীৱনটোৰ বিষয়ে কেতিয়াও পাৰিব নোৱাৰি। মানে অনুমান কৰিব নোৱাৰো। গতিকে ঠিকে। সেইখিনি আচলতে কৰিবলৈ যোৱাটো সম্ভৱো নহয়। আৰু এতিয়া আমি আকৌ এই আপুনি ছাত্ৰ ছাত্ৰীসকলক বা আমাৰ স্মাৰ্ট লাৰ্ণিঙৰ ছাত্ৰ ছাত্ৰীসকলক যদি কোনোবাই বা আমাৰ এই শ্ব'টো চাই থকা কোনোবাই যদি এই লাইনটোত আপোনাৰ এই লাইনটোত যাব বিচাৰে, তেন্তে কেনেকে আগবাঢ়িবলৈ ক'ব সেইখিনি অকণমান কওকচোন। নিশ্চয় এটা ডিগ্ৰী থাকিলে ইট ইজ ডেফিনেটলি হেল্পফুল। যদি তোমাৰ ফেশ্বন ষ্টাইলিঙত ডিগ্ৰী আছে, তোমাৰ ফেশ্বন ডিজাইনিঙত ডিগ্ৰী আছে, তোমাৰ ফেশ্বন ৰিলেটেড ফিল্ডছবোৰত যদি ডিগ্ৰী আছে, ডেফিনেটলি ইট হেল্পছ। বাট এট দ্য চেম টাইম আই উড লাইক টু সে কি ইট ইজ নট necessary, it is not mandatory for everyone, because I am actually a MPhil scholar in English. I don't have any fundamental degree in styling or fashion designing, but still I have worked with the best of designers. I have still worked with the best of fashion houses. So I feel you have to really know how to navigate through the brands, how to, match your, not exactly match, but how to strike a chord with the founder's mindset and philosophy. যেতিয়াও কোনোবাই নিজৰ ব্ৰেণ্ডটো বনায়, সেই ব্ৰেণ্ডটো বনাওঁতে মানুহৰ এদিনৰ চিন্তাধাৰা নহয়, তাত একচুৱেলি বহুত, তাত সেই মানুহটোৰ কিজনী লৰালি কালৰ পৰা তাৰ জৱানীলৈকে যিখিনি সি ঘাত প্ৰতিঘাত পালে বা নিজৰ যিখিনি ইণ্ডিভিজুৱেল তেওঁৰ এক্সপিৰিয়েঞ্চ থাকিলে, সেইটোৰ বেচিছত মাউল্ড হৈ পেলাই এটা ব্ৰেণ্ড বনে, এটা ব্ৰেণ্ড জন্ম হয়। তো সেই ব্ৰেণ্ডটোৰ কাৰণে আপুনি যেতিয়া কাম কৰিব, মানে বহুত জৰুৰী যে আপুনি সেই মানুহটোৰ যাত্ৰাখিনি বুজি পাব লাগিব। চ' তুমি যেতিয়া মোক সুধিলা এই লাইনটোত সোমাবলৈ কোনে কি কৰিব লাগিব, চ' এতিয়া বেচিকেলি মই এনেকুৱা নহয় যে অকল ফেশ্বন ব্ৰেণ্ডৰ লগত কাম কৰিছোঁ, মই বহুত লাইফষ্টাইল ব্ৰেণ্ডৰ লগতো কাম কৰি আছোঁ। চ' মোৰ মতে মানুহৰ মাজত সোমাব পৰা কোৱালিটিটো চবতকে আগতে থাকিব লাগিব। বিফ'ৰ ইয়ৰ ডিগ্ৰীজ ইউ হেভ টু ন' হাউ টু establish yourself inside people, or I would say how the give and take will happen in a seamless manner. You always have to ensure that. যিহেতু মানে মানুহৰ লগত কথা বতৰা পাতিব পৰা যিটো কলা, যদি বা কমিউনিকেশ্যন স্কিলৰ কথা আমি কৈ থাকোঁ, যিহেতু এতিয়া অসমত নহ'লেও অসমৰ বাহিৰত বা আমাৰ দেশৰ বাহিৰত বহু ল'ৰা ছোৱালী গৈ পেলাই এতিয়া কাম কৰি আছে বা তাতে গৈ পেলাই থাকি লৈ বহুতে কাম কৰিছে। গতিকে সেই বস্তুখিনি কেতিয়া সম্ভৱ হৈছে, যেতিয়া তেওঁলোকে আমাৰ নিজৰ ভাষাটো লৈ পেলাই নহয়, তেওঁলোকৰ ভাষাটো বা তেওঁলোকৰ যি অনুভৱ সেইখিনি বুজি পেলাই তেওঁলোকৰ ভাষাৰে তেওঁলোকক বুজাবলৈ সক্ষম হৈছে। গতিকে সেই বস্তুটো সদায় আগত। এতিয়া আমি ইয়াতে যদি কাম কৰিম বুলি ভাবো, তেন্তে নিশ্চয়কৈ আমাৰ মানুহখিনিয়ে যি ধৰণে বুজিব, তেওঁলোকক বুজাব পৰাকৈ আচলতে নিজে সক্ষম হ'ব লাগিব। আপুনি সেই কথাটোকে ক'বলৈ গৈ আছে, গতিকে আমিও অনুভৱ কৰোঁ সেই কথাটো। কিমান চাৰ্টিফিকেট বহুতৰে থাকে। আচলতে যদি মই উদাহৰণ দিবলৈ যাওঁ, আমাৰ বয়সৰে হওক বা আমাতকৈ আগৰ প্ৰজন্মৰে হওক, চাৰ্টিফিকেট বা বহু পাৰ্চেণ্টেজ লৈ পেলাই কিন্তু এতিয়াও ল'ৰা ছোৱালীয়ে চাকৰি বিচাৰি হাবাথুৰি খাই ঘূৰি ফুৰিছে, বা কোনোবাই কম পাৰ্চেণ্টেজ লৈ কোনো চাৰ্টিফিকেট নোহোৱাকৈ ভাল এটা ব্যৱসায় বা ভাল এটা মাল্টিনেশ্যনেল কোম্পানীত মাৰ্কেটিঙৰ কাম কৰি পেলাই বা অন্য কিছুমান কাম কৰি পেলাই তেওঁলোকে খুব ধুনীয়া এটা লাইফষ্টাইল মেইনটেইন কৰি আছে। গতিকে এই বস্তুখিনি তেতিয়া সম্ভৱ হ'ব যেতিয়া আমি নিজক মাৰ্কেটত এৰি দিম বা নিজক সেই সমাজখনৰ লগত চলিবলৈ বা আগুৱাই দিম। গতিকে এইখিনি যদি আমি নিজৰ জেগাতে বহি থাকোঁ, সম্ভৱ হ'বনে কেতিয়াবা? কেতিয়াও নহয়। মই সেইকাৰণে ক'বলৈ বিচাৰিম যে নট অনলি বিজনেছেছ বাট এজ এন ইণ্ডিভিজুৱেলো আমি জানিব লাগিব যে আমি নিজকে কেনেকৈ মাৰ্কেট কৰোঁ। মে বি ইউ আৰ চিটিং উইথ 5 PhDs, অ'কে, 5টা PhD আছে ছাপ'জ মোৰ, বা যদি মই নিজকে মাৰ্কেট কৰিব নাজানো নহয়, মোক কোনো নলয়, মোৰ মানে চেল নহ'ম মানে মই, বুজিলা? চ' ইট ইজ মোৰ লাইক আমি ৰিচোৰ্চফুলি বহুত হাই হ'ব পাৰোঁ, অ'কে, আমাৰ মাজত বহুত জ্ঞান সোমাই আছে, বহুত অভিজ্ঞতা সোমাই আছে, বাট যদি আমি মাৰ্কেট কৰিবলৈ নাজানো, তুমি যদি এটা ব্যঞ্জন, তুমি জানিব লাগিব নিজকে প্লেটখনত কেনেকৈ চাৰ্ভ কৰিলে মানুহে খাবলৈ মন কৰিব।
সেইটো জানিব লাগিব। সেইকাৰণে মই সদায় এইটোৱে ক'ম যে অকল মানে ডিগ্ৰীজ লৈ গ'লে নহ'ব, ইউ হেভ টু একচুৱেলি ট্ৰাই টু ষ্ট্ৰাইক এ কৰ্ড উইথ কি চলি আছে, যুগখনত কি চলি আছে, মাৰ্কেটখনত কোনটো মাৰ্কেটত কিমান পইচাৰ উছাল আছে, কোনটো মাৰ্কেট এতিয়া হাই ষ্টেকত গৈছে, কোনটো ল' ষ্টেকত গৈছে। আপুনি ফাইনেন্স ৱৰ্ল্ডখনৰ কথাও জানিব লাগিব, আপুনি ষ্টেক হোল্ডাৰ্ছৰ কথাও জানিব লাগিব, আপোনাৰ যিবোৰ কি বুলি কয় ষ্টক মাৰ্কেটৰ কথাও জানিব লাগিব। চ' বেচিকেলি জানিব লাগিব যে ভিন্ন ভিন্ন মাৰ্কেট আছে, সেই মাৰ্কেটবোৰত পইচাৰ উচ্ছালটো কেনেকুৱা, আৰু আপোনাৰ যিটো মন গৈছে সেই বস্তুটোৰ বাৰু জোৰটো এতিয়া চলি আছেনে এই মাৰ্কেটখনত, সেইবোৰ জানিব লাগিব। চ' মই এইটোৱে ক'ম যে ব্লাইণ্ডলি যিকোনো মোৰ এইটো ভাল লাগে মই এইটো পঢ়িম সেনেকে কথাবোৰ নাভাবি পেলাই মাৰ্কেট ড্ৰিভেন ৰিচাৰ্চ কৰিব লাগে। মাৰ্কেটত কি চলি আছে সেই লাইনটোৰ লগত জড়িত কি পঢ়িলে মই এই সুযোগটো পতককে পাম, এনেকে কথাও ভাবিব লাগে। নিশ্চয় কৰা। আচলতে কথাতে কয় নহয় যে বিক্ৰী কৰিব জানিলে হাৱাও বিক্ৰী হয়। Correct. আচলতে চিপছৰ পেকেট সৰু উদাহৰণ যদি দিবলৈ যাওঁ, চিপছৰ পেকেটত থাকে মাত্ৰ কেইছ অকল আলু, কিন্তু হাৱাটো দি পেলাই ঠিকে বিক্ৰী কৰি আছে, ঠিকে ল'ৰা ছোৱালীৰ চকুত লাগি এতিয়া আছে। এতিয়া 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 তেনেকুৱা কথাটো। এতিয়া এতিয়া তুমি চোৱা হা, এতিয়া টি বুলি ক'লে টিটো অকল আমাৰ আছামত পায় আৰু দাৰ্জিলিঙত পায়, আৰু পায় বাৰু মানে চাউথতো পায়, কিন্তু আমি বেছি ফেমাছ। কিন্তু সেইটো হিচাপত আমি যিমান ৰিচৰ্চফুলি ৰিচ, আমি আগতে হয়তো সিমানখিনি মাৰ্কেটিং কৰা নাই। আৰু যেনেকে জুবিনেও কৈছিলে, যেতিয়া এটা বিজ্ঞাপন ওলাইছিলে য'ত